দুরুন হাকে বরি চিনুদক মাই কি আনছানো এগলাখান কি আনলি এগলা খাবা আনলু তিতাও তিতা গর্ব গলা তিতা ও হেকুন তারে তো কিরমির কারণে ভাল আমার কিরমি চিরমি নাই দে মোৰ হলি হৱান হৈছি কি নাখই নাই আমি দো ভাজি খাম দে আপোনাৰো কিৰমি হৱান পাইছি মাই সেই হাক প্রফুল্ল হাতর মুখর আগর পে মিন্টু ডাক্তর থের বস্তির কনাই দি অ হরকান্ত আর দীপলুই ও মিন্টু ডাক্তর থের দগদিয়া কুকুরটোক মারি ফেলে তাতে চারিকদল মাটি দি পুতি থৈছিল ইয়াই কিনো কহে হে এ মানতি এগেটলা হারি ফেলে দেচোন তও গেছলি নুমাই ইঘর ইঘর ফুললি হই না এ নাই বাটে বাটে চাহ খাইছে না কবাত ও জোন থের তাতে খালো লতাই ওজোর কৰি এক কাপ খোৱালা ৰমেশ থেৰ নেদলাক যা সেইগলা কমাবিয়া সকলে তোক চাহত টেংকি বুলি জগাব গম পাবি পাছত অ মাই চাহ খাব স্যার একো নকলে যে কম চুতীয়া এতিয়া মই মোৰ মনৰ কথা খুলি ক'বলৈ একমাত্ৰ সাৰথি আপুনি আছে কৈ পেলাওক স্যাৰ মই অনুভৱ কৰিছোঁ আপুনি কিবা এটা প্ৰব্লেমত আছে কি প্ৰব্লেম স্যাৰ প্ৰেমলতাক মই বহুত বিশ্বাস কৰিছিলোঁ চুতীয়া এতিয়া এতিয়া নকৰে নেকি 50-50ত আছোহে চুতীয়া এই কথাবোৰ অকণমান বুজাই কওক স্যাৰ চিধা কথা অপহৰণৰ কেছটোৰ আগলৈকে প্ৰেমলতাক মই গভীৰ বিশ্বাস কৰিছিলোঁ কিন্তু অপহৰণৰ পিছত হেৰা মানে স্যাৰ বিশ্বাসটো 50-50ত আছোঁ বুজিছে 50-50ৰ কাৰণটো কি আফটাৰ অপহৰণ মোৰ ধাৰণা যদি ভুল হোৱা নাই এইখন এখন আচলতে নাটকহে আছিল চুতীয়া কোন থিয়েটাৰত কৈছিল ছাৰ কি থিয়েটাৰ নহয় মানে অপহৰণৰ নাটকখন প্ৰেমলতাই অজলাৰ ভাও ধৰি ধৰি মোক ঠগি আছিলে প্ৰেমলতাই তেনেকুৱা নকৰে নেকি ছাৰ কি কয় হে চুতীয়া আপুনি প্ৰেমলতাক চিনিয়েই নাপালে ছাৰ স্কুলত জইন কৰাৰ দিনাৰ পৰা মই প্ৰেমলতাক বুজি পাইছোঁ আচল কথাটো হ'ল বিশ্বাস 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 অঁতো ছাৰ বিশ্বাসৰ অবিহনে সংসাৰ কেতিয়াও নচলে সত্য চৰম সত্যটোৱেই হ'ল বিশ্বাস চৰম সত্য পৰম বিশ্বাস হেৰি চুতীয়া আপুনি সত্য আৰু বিশ্বাসৰ মাজৰ পাৰ্থক্য জানে জানো ছাৰ এই মিহিৰাম চুতীয়া বৰলা এইটো সত্য নহয় আপুনিও ক'ৰবাত সংসাৰ কৰি থ'ব পাৰে এইটোও সত্য বিশ্বাস কৰক সেই তাকেই কৈছোঁ প্ৰেমলতা মাক হ'বলৈ ওলাইছে এইটো সত্য আৰু মই এটা সন্তানৰ পিতৃ হ'বলৈ ওলাইছোঁ এইটো বিশ্বাস সেয়াই হ'ল বিশ্বাস আৰু সত্যৰ মাজৰ পাৰ্থক্য অ' সুনিতা বাই নিয়ম মতে আজি আমি যাব লাগে আজি যাম দেই এইবাৰ ৰেচনৰ বস্তু কিনিবা পইচা দিছ না আজি কিনি দিছো চাউলে দালিয়ে চেনিয়ে চাহপাতে 1300 টকা পুৰা আৰু 2 দিন থাকো দা কিয় এ মই আৰু বেছি দিন ধৈৰ্য ধৰি নাথাকো 2 দিন যুঁজি চাওঁ হলি হল নহলি বাদ দিম কি বাদ দিয়ে মনৰ আশা গেলা বাদ দিম বুধে দাক দৈলে ফেলাম বা কি সাহস হে তোৰ সেই মস্ত মানুহটোক দলে ফেলবি অন্তৰৰ পৰা হাৰি মুচি ফেলাম পাৰবি কষ্ট হ'ব হলিও পাৰিবা লাগিব ক'বা নৰো তই বা ইমান সহজতে বুধেদাক পাৰিবা পাৰা না নৰা অন্তৰৰ পেৰে উঘলিবা পাৰা না নৰা টান হ'ব অলপ অন্তাৰখনত বুধে দা গতাই নাৰিকেলৰ গাজান হৈছি হাঙাই হিয়াৰ উঘলিলেও আধা হিয়াত থাকি যাব তে উলেবি কেংকে আগে বাগৰাবা চেষ্টা কৰিম নলিহে উঘলিম অ' সুনিতা বাই তুমিও মোক ইমান সহজ বুলি ভাবিছ মই হাত গাঁতৰ চেঙেলি এখানে মেডাম কি এখন FIR আপুনি ইনভেষ্টিগেশ্যন কৰিব গৈছিল নেকি ক'ত গেলো মানুহটোই দি গেছি তেনেহ'লে এখন FIR বুলি ক'লে যে এইখন এজাহাৰ আপুনি ইনভেষ্টিগেশ্যন কৰি যিখন লিখি আনিব সেইখন হৈছে FIR ফাৰ্ষ্ট ইনভেষ্টিগেশ্যন ৰিপৰ্ট এনিৱেজ এইটো আকৌ কি কেছ দুৱাত ঠেলাবা গেছি হে কি দুৱাৰ ঠেলবা গেছি চাব এখন দিছি কামিনী কলিতাই কামিনী মিছেছ ছোৱালী নে মাইকী মানুহ মতা মানুহে মিষ্টাৰ কামিনী কলিতা তেখেতৰ ঘৈণীয়েক সুৰুজী কলিতা ৰাতি ৰাতি কোনোবাই তেখেতৰ দুৱাত ঠেলে তাকে কৈছি দোষীক কৰায়ত্ব কৰি নিদৰ্শনমূলক শাস্তি প্ৰদান কৰিব লাগে কৰক গৈ কিহে মেডাম শাস্তি প্ৰদান পিছে ৰ'ব এই দুৱাৰ ঠেলাটো কি বস্তু হে কোনোবাই সুৰুজী কলিতাৰ লগত ভালোবাসা ৰক্ষাৰ কাৰণে দুৱাত ঠেলে এইটো কাৰবাৰ বুজিছো মাতি দিয়ক মানে আপুনি গৈ সোধপোছ কৰক
এই দুৱাৰ ঠেলা মহাশয় মাতি পঠিয়াওক লকআপত আনি থৈ আতিথ্য কৰিম যাওক তে মই গেলো যাওক কি হ'ল নাওমান পিছত যাম দক যাম মানে একদম ডাইৰেক্ট যামেই ঘূৰি নাও ডাইৰেক্ট ঘৰত যাম অ ভোলাদা কিয়ে মোক যা তই এনেই ইভিনিং ৱাক কৰি আছো লাহে লাহে লগতে সৰু সুৰা বস্তু কেইপদমানো আনোগে কিয়া চান নাই না কি আছে তই বজাৰ কৰিব লাগে কিয় হ'ল ডালিংজনাও আগৰ ডালিং হৈ থকা নাইও ভোলাদা বহুত চেনেজ হৈছে কিবা এটা কৰিবলৈ ক'লেও নকয় সুধি থাকিলেও নেমাতে কি যে জালাত মই সংসাৰ চলাইছো মইহে জানো কথাবোৰ দৰকে ভাবিলে মোৰ সহায় চকু পানী ওলায় দকে নাভাবি ৰচোন যি ভাবা অলপ বামকে ভাব কি ক'লে পটকে দক গেলি যাবা নালগে দেচোন ভৰিতে থাক কিবা এটা হৈছিস আৰু আমিতো এতিয়া আকৌ ক'বা অ ৰ তই এটা কাম নকৰা কিয়া মিহিকুৰমা কামটোত লগে দি মইনো তেখেতক কি ক'ম ডাৰ্লিঙে নিজে তেখেতক ইংগিজ কৰিছে কি ইংগিজে মই মনৰ কথা ক'বলৈ চানাচেই নাপাওঁ ডাৰ্লিঙে তেখেতক আগতেই সাৱঠি কৰি লয় তই এটা বুৰ্বকে ভালে হৈছি তই মিহিকুৰমাক কথাখিনি কওঁ তে দুফালৰ পৰা কথা শুনি মিহিকুৰমাই কিবা এটা দিয়া দিবা পাৰিব আপোনাকে মই ইংগিজ কৰিম বুলি ভাবি আছিলো তাৰমানে ছাৰে মিহিকুৰমাক লৈছি আৰু তই মোক লবি অঁ উকিল ধৰা চিষ্টেমটো আৰু মই পাত্তা হ'বাৰ নহয় ছাৰক মই বাগৰাব পাৰিম এটা কাম কৰিব লাগিব কি কাম ছাৰৰ লগত মোক তই মালখ খৰচ আৰু পাৰ্মিশ্যন দিব লাগিব আপোনালোকো আৰু মানুহ দেই মদৰ অবিহনে কথাই ক'ব নোৱাৰে নহয় এই তহঁতেও চব কথা উল্টাকে বুজা হয় না কি ওলোটাকে বুজিলো ছাৰ শিক্ষিত মানুহ বহু আহিলে বে আমাক আজিকালি বয়া পায় তেওঁৰ মনৰ কথাখিনি আমাক কিয় ক'ব ইয়ে অকলাগ হৈ যদি তেখেত আমাৰ লেভেলৰ হলাগ হৈ এতিয়া কথা হ'ল তেখেতক আমাৰো তলৰ লেভেলক লগি লৈ আহিম মই জিনিছটো হৈছে মদে তেখেতক লেভেল গিৰাব তেতিয়াহে পেটটো পাম বাকী তোৰ কথা দে হ'ব দেই মই আহোঁ যা অ' ডালিং অ' কি আমনি কৰি থাকো কথা নাই বতৰা নাই চকুকেইটা জপাবলৈ নাপাওঁ ডাৰ্লিঙকৈ চিঞৰি থাক কি হ'ল ক নহয় এইকণ সময় শুই থাকিব নাপায় কিয় এইকণ হিৰণ্যকশিপু বধৰ সময় নহয় নে কি কিবা মোৰ কি আহে যায় নৰসিংহ গোসাঁয়ে হিৰণ্যকশিপুক বধ কৰিছিল সেইকাৰণে এইকণ সময়ত সেতেলিয়েই বহি থাকিব লাগে নৰসিংহ উপাখ্যান শুনাবলৈ আহিলি হ'বলা এই নৰসিংহই কাক কেতিয়া কেনেকে বধ কৰিছিল মোৰ জনাৰ দৰকাৰ নাই নহয় তয়ো কোনোবা নৰসিংহৰ চক্ৰতে পৰিছ কি নৰসিংহ চক্ৰ নৰ মানে মানুহ সিংহ মানে সিংহ আধা মানুহ মানে তলটো মানুহ ওপৰটো সিংহ আজিৰ যুগৰ নৰসিংহ বিচাৰি ফুৰিছ তলৰ কাপোৰখন সন্যাসীৰ দৰে গেৰুৱা আৰু ওপৰত মিলিটেৰী চাৰ্টটো পিন্ধি হিৰো বনি ঘূৰি ফুৰা দেখিলে বেছি ইম্প্ৰেছ হোৱাৰ দৰকাৰ নাই অ' ডালিং তই এতিয়া ইয়াৰ পৰা যা আপুনি বিচাৰিছে কি মই এতিয়া অকণমান শুব বিচাৰিছো আৰু তই মোৰ ওচৰৰ পৰা যোৱাটো বিচাৰিছো যা অ দাদা অ কুৰমা লৈছো বা আচল কুৰমাই লৈ আহিছে বাহ অ' ৰাতি খল কৰিম কৰিবা যি আছে ৰান্ধিবা তিনিও মিলি খাম বন্ধু ক'ত গেলহে অকণমান চকলে ওলাই গৈছে ইত্তেতো নাই এতিয়াই নাহিব চাগে কিবা কাম আছিল ক'ব পাৰি যদি মোকে কোৱা আপোনাৰ লগতেতো ডিছকাছ কৰিব আহিছি ডিছকাছ কি ডিছকাছ দেখো চাব দাদা বহুত দিন ধৰি মই পানীত খাই আৰু হয় না বুজে কৌ তাকেই পানীত ঘায় কি বস্তু দাখান লৈ পানীত খা মাৰি দিলাক মাৰি দিলোঁ কিবা ফল হ'ল না ফল মানে ঢৌ এটা উঠিব আৰু পানী আগৰ দৰে হ'ল হয় বুধেদাক ভাল পোৱাৰ ক্ষেত্ৰতো মোৰ সেনাই হৈছে ইমান চেষ্টা কৰি ইমান মৰম কৰিও অন্তৰ জয় কৰিব নোৱাৰিলোঁ
ফাল্টু আপিৰ দৰে যা তা কৰিব নোৱাৰিলো দেখোন মৰমেদি অন্তৰ জয় কৰিব চেষ্টা কৰিছিলোঁ অন্তৰ বোলা বস্তু নাহে নেকি এই আছে আছে তাৰ এখন বৰ ভাল অন্তৰ আছে পিছে সেই ভাল অন্তৰখনৰ মাজত ঘৃণা থোপ খাই আছে কিহৰ ঘৃণা হে নাৰী জাতিৰ প্ৰতি ঘৃণা পিছে এটা কথা চেষ্টা অব্যাহত ৰাখা ফল পাবা চেষ্টা ৰাখবাক লাগি এইটো জীৱন খাটাই হ'ব আম পাওঁ তাকে আপোনাৰ লগত চিৰিয়াছলি এই চিৰিয়াছলি কথা পতাৰ আগে আগে একাপ একাপ চাহ খাই লওঁ নহ'লে চিৰিয়াছ হওক কোবত মূৰৰ বিষ উঠিব পাৰে ক হা ক কি চিৰিয়াছ কথা কবি ক এই হেড ছাৰ আৰু প্ৰেমলতাৰ কি হৈছে ভাই একো নাই সন্দেহে ভাল হৈছে এই বাহা উজৰাব লাগিব বাঁহা উজৰাবি তই যি গলিয়ে সন্দেহৰ বাহা মস্ত বেয়া বস্তু ভাই এইটো হাইলা বল্লৰ বাহাতকেও ডেঞ্জাৰ এই ভাই সংসাৰ ভাঙি চুৰমাৰ কৰে তই মই কি কৰিম কচোন হেড ছাৰটো অশিক্ষিত মানুহ নহয় তই মই এইটো কৰিব লাগিব চাবি তই আৰু মই এই কেছটোৰ উকিল আনিছোঁ হাইবিয়ে না কান্দিয়ে ছাৰ হ'ল শিক্ষিত মানুহ তই ছাৰৰ উকিল আৰু প্ৰেমলতা হ'ল অশিক্ষিত মানুহ প্ৰেমলতাৰ উকিল মই কি ক তই মই ওকালতি কৰিম মুঠতে যি কৰি হ'লেও দুয়োকে মিলাই দিব লাগিব নহ'লে এই সন্দেহৰ ভাই দুয়োকে ফাটাফাটি কৰি দিব ভাই তই মই লগ লাগি ধৰি ৰাখিম চেষ্টা কৰিব লাগিব প্ৰেমলতাৰ শিক্ষা দীক্ষা নাই তই যিফালে পোনাবি সেইফালে পোনাব তাই কিন্তু ছাৰটো তেনে নহয় দেই মিহি গুৰমা কিনো উল্টা পুল্টা কথাকে বকি থাকায়ে মাথা মাৰ সদ্যহতে তই অকলে অকণমান মাথা মাৰচোন মই অকণমান ৰন্ধাবাৰত বিজি হওঁ মই পিছত মাথা মাৰিম দে প্ৰেমলতাক গেলি বেয়া লাগে শুন ভাই ময়ো শিক্ষা দীক্ষা নহয় মানুহ যি কৰিম তোৰ দিয়া মতে কৰিম যা কিবা এটা ভাবি ভাই দেচোন চাওঁ ক'ৰ পানী ক'লৈ যায় হাও কি হা বাপু দা বহা ভাল ন আপোনাৰ গুৱাহাটীলৈ গৈছিলোঁ নহয় কিবা এটা দৰকাৰী কামত বৰ বেয়াকৈ ফচি গ'লো বাপ্পা যিকেইটা দিনত তোমাক দৰকাৰ আছিল সেইকেইটা দিনতে তুমি গাঁওখনত নাই ইটাহে আহিলা মাই গড কি কথা কয় হে খুৰীদেউ এইখন গাঁৱত মোৰ দৰকাৰ গাঁওখনে মোৰ দৰকাৰী এইখন গাঁৱত যে মোৰ দৰকাৰ মই ভবাই নাছিলোঁ বাৰু কওকচোন কওক খুলি পেলাই কওক কথাবিলাক প্ৰেমলতাৰ অপহৰণ নহৈছিল প্ৰেমলতাৰ অপহৰণ সকলে ভাবছিল তোমাৰ লগত পলাল ই ৰাম কি ভুল ধাৰণা মানুহবোৰৰ এই ভুল ধাৰণা এটা কথা নহয় খুৰীদেউ কোনোবা ডেকা কালতে বিধৱা হোৱা তিৰোতাক মই জীৱনৰ সংগ দি মহানতাৰ পৰিচয় দিব পাৰোঁ কিন্তু গিৰিয়েক থকা সংসাৰী তিৰোতা এগৰাকীক মইতো মাতৃজ্ঞান কৰোঁ মোৰ বিষয়ে এনেকৈ বদনাম ওলাব কিয় গাঁওখনত চবে কৈছি কিবা বেপাৰৰ বাহানা কৰি তুমি এতে আহিছ আৰু প্ৰেমলতাক অপহৰণ কৰি তুমি লৈ গৈছ বাপৰে বাপ মানুহ মাৰি পেলাব দেই কি ধাৰণা মানুহবোৰ আৰু এই বৰলা আছে নাই বৰলা বৰলা আজি দেখোন পেপাৰ পঢ়াই নাই নপঢ়ো মই পেপাৰ নিউজ পেপাৰখনো নপঢ়ে একো কিতাপো নপঢ়ে আপোনাৰ কি হৈছে বাৰু কি হোৱা দেখিলি একো হোৱা নাই কি কথাত বেয়া পালে আপুনি মোক কাক বেয়া পাম কিয় বেয়া পাম জানো আপোনাৰ কি হৈছে ভগৱানেহে জানে জানিব লাগিছিল মানুহে জানিলে ভগৱানে কিডাল হ'ব মানুহ বুলিবা কাৰ কথা ক'লে কিয় নিজকে মানুহ বুলি সন্দেহ আছে বোলা আমি মানুহৰ খাই নপওঁ দিয়কচোন শিক্ষা নাই দীক্ষা নাই আমি গৰুতকেও অধম হাত দুখন ভৰি দুখন থকা বাবেহে আমাক মানুহৰ জ্ঞান কৰা হয় চেণ্টি ফালিব নালাগে তহঁতেই ডেঞ্জাৰ বস্তু তহঁত কিবা ডেঞ্জাৰ হলো চালাক হৈ যে মূৰ্খৰ নিচিনাকৈ অভিনয় কৰি থাকিব পাৰ হে হৰি যা ইয়াৰ পৰা মই তোকে যাবলৈ কৈছো যা ফোন অফ মানে মই ইচ্ছা কৰি ফোন অফ কৰি ৰাখিছোঁ কি যে বিপদত দিন পাৰ কৰিছোঁ
তই কি বুজিবি? কি বিপদ হলো তোৰ? তই নিজে এটা মস্ত বিপদ। বিপদৰ আকৌ বিপদ হোৱা বুলি ক'লে মানুহে হাঁহিব। বুজা নাইও তই? বুজা আকৌ, বুজালে বুজিম দে। আচ্ছা, ইয়ালৈ অহাৰ আগত মোৰ পত্নী ঘৰ বাৰু ক'ত আছিল কচোন? আমবাৰী ফটা শিল। সেইটো আগৰজনী। এতিয়া ইয়ালৈ অহাৰ আগত যে পাঞ্জাবাৰীত, হা গৈ পোৱাৰ লগে লগে ইমান দিন যে ব্যৱসায় কামত মই বাহিৰত ঘূৰি ফুৰিছোঁ, তাকে বুলি কৈ পেলাই একদম লাগি গ'ল নহয়। তয়া নয়া যুদ্ধ, হা এনেকুৱা খং উঠিল। বেয়াকে পিটি দিলে নেকি? চেণ্ডেল খুলি গালত একদম চেটেপকে। চেণ্ডেল খুলি কোবাইছ? নহয়, মোকহে কোবালে। লাগি গ'ল ইগত। কৈ আহিছোঁ 24 ঘণ্টাৰ ভিতৰত মই যদি কোনোবা এজনী ঘৰত চপনীয়া হ'ব নোৱাৰোঁ, মোৰ নাম হৃদয় নহয়। 24 ঘণ্টাৰ ভিতৰত তই মেনেজ কৰি দিলি? নোৱাৰিলোঁ, সেইকাৰণে ফোনৰ ছুইচটো অফ কৰি দিলোঁ। হা বন্ধু এজনৰ ঘৰত থাকিবলৈ ল'লোঁ। আজি 7 দিন আগতহে বিয়া পাতিছোঁ, এতিয়া জালুকবাৰীত চেটেল। আজি আকৌ ইয়ালৈ আহি গ'লোঁ। বা, পাঞ্জাবাৰীৰ পৰা জালুকবাৰী? ঐ, তই লাহে লাহে গুৱাহাটীৰ পৰা আউট হৈ গৈছ কিন্তু।